চেতনা দাস মানে হাস্যৰস। চেতনা দাসে হাতত মাইক লোৱাৰ লগে লগে সকলোৰে মুখত হাঁহি বিৰঙি উঠে। দীৰ্ঘ সময় ধৰি অসমৰ মঞ্চ তথা চলচ্চিত্ৰ জগত তথা অনাতাঁৰ যুগে কৌতুকৰ ক্ষেত্ৰত বিশেষ জনপ্ৰিয়তা লাভ কৰি আহিছে এইগৰাকী অভিনেত্ৰী চেতনা দাসে। কিন্তু চেতনা দাসৰ জীৱনত হঠাৎ অঘটন নামি আহিছে। কৰোনাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজত এতিয়া চেতনা দাস কৰোনাত আক্ৰান্ত। কিন্তু তাতোকৈ বেয়া খবৰ এই যে চেতনা দাসৰ স্বামী বিমলানন্দ দাসৰ মৃত্যু হৈছে। এয়া চেতনা দাস আৰু তেওঁৰ স্বামী বিমলানন্দ দাস। তেজপুৰৰ চেতনা দাসে ভাল পাই বিয়া কৰাইছিল ঘৰৰ কাষৰে বিমলানন্দ দাসক। দুয়োৰে মাজত যথেষ্ট সুখৰ সংসাৰ। চেতনা দাসৰ বিভিন্ন অনুষ্ঠানৰ সংগী হয় বিমলা দাস। বিমল দাস মঞ্চত থিয় নহয়, মঞ্চৰ আঁৰৰ পৰাই প্ৰতিটো ক্ষেত্ৰত সহায় কৰি যায় চেতনা দাসক। কিন্তু সেই চেতনা দাস আজি স্বামী হাৰা হ'ল। চেতনা দাসে স্বামীক হেৰুৱাইছে। কিন্তু এই ঘটনা অতিকৈ মৰ্মান্তিক। সমগ্ৰ ঘটনা জানিলে আপুনি হতবাক হৈ পৰিব। প্ৰথমে কৰোনাত আক্ৰান্ত হৈছিল চেতনা দাসৰ বিবাহিতা কন্যা। ইয়াৰ পিছতেই বৃহস্পতিবাৰে চেতনা দাস আৰু স্বামী বিমলানন্দ দাস কৰোনা পজিটিভ হ'ল। কন্যা হোম কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে চেতনা দাস আৰু স্বামী এখন নাৰ্ছিং হোমত ভৰ্তি হয়। এইবাৰ এই দৃশ্য মন কৰক। মুখত মাস্ক পৰিহিত অৱস্থাত হাঁহি মুখে আছে চেতনা দাস আৰু স্বামী বিমল দাস। দুয়ো বৃহস্পতিবাৰে এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হৈছে। চেতনা দাসে সপোনতো ভাবিব পৰা নাই কৰোনাৰ ফলত সামান্যভাৱে জ্বৰত আক্ৰান্ত হোৱা স্বামীক কৰোনাই তেওঁৰ কাষৰ পৰা কাঢ়ি নিব, আৰু কাঢ়ি নিব অতি নিষ্ঠুৰভাৱে, অতি নিৰ্দয়ভাৱে। ব্যক্তিগত নাৰ্ছিং হোমত বৃহস্পতিবাৰে স্বামী স্ত্ৰী দুয়ো ভৰ্তি হোৱাৰ পিছত পৰিৱেশ পৰিস্থিতি সকলো ঠিকেই আছিল। হস্পিটেলৰ কক্ষৰ পৰাই চেতনা দাসে বিভিন্ন শুভাকাংক্ষীৰ লগত ফোনত কথা পাতি আছিল। কিন্তু হঠাৎ কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে। শনিবাৰে হঠাৎ নাৰ্ছিং হোমত অক্সিজেনৰ অভাৱ অনুভৱ কৰে বিমলানন্দ দাসে। লগে লগে তেওঁক ICUত ভৰ্তি কৰি অক্সিজেন প্ৰদান কৰা হয়। কিন্তু পিছ মুহূৰ্তত বিমলানন্দ দাসক প্লাজমাৰ প্ৰয়োজন হয়। কিন্তু ব্যক্তিগত নাৰ্ছিং হোমত নাথাকে প্লাজমা। লগে লগে ব্যক্তিগত নাৰ্ছিং হোম কৰ্তৃপক্ষই যোগাযোগ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে। চেতনা দাসৰ বাবে প্লাজমা বিচাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে। GMCHে প্লাজমা দিবলৈ সাজু আছিল। কিন্তু ইয়াৰ পিছৰ কাহিনী ভালকৈ আপুনি বুজি লওক। GMCHে ব্যক্তিগত খণ্ডত চিকিৎসাধীন কৰোনা আক্ৰান্তক প্লাজমা দিবলৈ ৰাজি হয়। কিন্তু চৰকাৰী নিয়ম অনুসৰি এটা চৰ্ত পূৰণ কৰিব লাগিব আক্ৰান্তৰ পৰিয়ালে। GMCHে প্ৰদান কৰা প্লাজমাৰ বিপৰীতে পৰিয়ালে প্লাজমা দান দিব লাগিব। ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত চিকিৎসাধীন এজন ব্যক্তিৰ যদিহে প্লাজমাৰ প্ৰয়োজন হয় তেনেহ'লে সেই ব্যক্তিজনৰ পৰিয়ালে GMCHৰ পৰা প্লাজমা আনিব পাৰিব। কিন্তু বিনিময়ত সেই ব্যক্তিজনে প্লাজমা দান কৰিব লাগিব। অৰ্থাৎ সেই পৰিয়ালটোৱে চিকিৎসালয়লৈ লৈ যাব লাগিব গুৰুতৰভাৱে কৰোনাত আক্ৰান্ত হৈ আৰোগ্য হৈ 28 দিন অতিক্ৰম কৰা এজন ব্যক্তিক। কিন্তু এইখিনিতে প্ৰশ্ন হৈছে এয়া কেনেকৈ সম্ভৱ? অৱশেষত চেতনা দাসৰ পৰিয়ালৰ ফালৰ পৰা যোগাযোগ কৰা হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ হস্তক্ষেপত অৱশেষত GMCH কৰ্তৃপক্ষই চেতনা দাসৰ স্বামীৰ বাবে প্লাজমা প্ৰদান কৰে।
লগে লগে প্লাজমা লৈ অহা হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনলৈ। কিন্তু ইতিমধ্যে হয়তো যথেষ্ট পলম হৈছিল। অক্সিজেনৰ অভাৱত ককবকাই থকা স্বামী বিমলা দাসক তেতিয়া প্লাজমা প্ৰয়োগ কৰা হৈছিল। কিন্তু সুস্থ হৈ উঠা নাছিল বিমলা দাস। ঘনে ঘনে মৃত্যুৰ সৈতে যুঁজি আছিল নাৰ্ছিং হোমৰ ICUত চেতনা দাসৰ স্বামীয়ে। এনে অৱস্থাত চিন্তিত চেতনা দাসে পৰিয়ালৰ সৈতে যোগাযোগ কৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ত্যাগ কৰি GMCHলৈ আহে। এইদৰে GMCHৰ এটা কোঠাত চিকিৎসাধীন অৱস্থাত থাকে চেতনা দাস। সেইখিনি সময়ত ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ ICUত মৃত্যুৰ সৈতে যুঁজি আছিল চেতনা দাসৰ স্বামী বিমলা দাসে। এইবাৰ কৰোণাত আক্ৰান্ত হয় চেতনা দাসৰ ভাতৃ উৎপল তালুকদাৰ। বুধবাৰে ভাতৃ উৎপলক স্থানান্তৰিত কৰা হয় GMCHলৈ। চেতনা দাসৰ সৈতে একেটা কোঠাতে থাকে ভাতৃ উৎপল তালুকদাৰ। এয়া GMCHৰ কোঠাৰ ভিতৰৰ দৃশ্য। এয়া চেতনা দাসক এইদৰে চিকিৎসা কৰিছে চিকিৎসকৰ দল এটাই। লগত আছে ভাতৃ উৎপল তালুকদাৰ। GMCHৰ চিকিৎসালয় কক্ষৰ পৰা ঘনে ঘনে চেতনা দাসে পৰিয়ালৰ সদস্যবৰ্গ আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি স্বামীৰ খবৰ লয়। চিকিৎসালয় কৰ্তৃপক্ষই জনায় স্বামী এতিয়াও বিপদমুক্ত হোৱা নাই, বিপদৰ মাজত আছে স্বামী। সকলো কথা কিন্তু চেতনা দাসক খোলাখুলিকৈ কোৱা নাছিল চিকিৎসালয় কৰ্তৃপক্ষই। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ ফালৰ পৰা পৰিয়ালৰ অন্যান্য সদস্যসকলক অৱগত কৰিছিল যে স্বামী বিমলা দাস সংকটজনক। যিকোনো অৱস্থাত অঘটন ঘটি যাব পাৰে আৰু শেষ মুহূৰ্তত সেই সংঘটিত হ'ল। বৃহস্পতিবাৰে দুপৰীয়া অৱশেষত কৰোণাৰ ফলত মৃত্যু সাৱটি ল'লে চেতনা দাসৰ স্বামী বিমল দাসে। আচলতে দাসৰ হৃদৰোগৰ বিভিন্ন অসুখো আছিল ডায়েবেটিছ ৰোগ। কৰোণা আক্ৰান্ত হোৱাৰ পিছত এই ৰোগবোৰ যেন হঠাৎ উৎসাহিত হৈ এই ৰোগবোৰ যেন সক্ৰিয় হৈ পৰিল আৰু অৱশেষত কৰোণাৰ ওচৰত হাৰ মানিলে চেতনা দাসৰ স্বামী বিমলা দাসে। GMCHত কোভিডৰ চিকিৎসা লৈ থকা অৱস্থাত চেতনা দাসে এক মুহূৰ্তৰ বাবেও ভবা নাছিল যে কিছু সময় পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হৈছে। সন্ধিয়া পৰ্যন্ত এই খবৰ তেওঁক দিয়া হোৱা নাই। আশংকা কৰা হৈছে এই খবৰ পালে তেওঁ খোৱা বোৱা সকলো এৰিব। কিন্তু প্ৰশ্ন হৈছে স্বামীৰ শেষকৃত্যৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিবনে চেতনা দাস? ইয়াৰ পিছৰ কাহিনী মন দি শুনক। এই কাহিনী শুনাৰ পিছত আপুনি গম পাব কৰোণাৰ ভয়াৱহতাৰ কাহিনী। যিসকলে কৰোণাক এতিয়াও গুৰুত্ব দিয়া নাই সেইসকলে এই কথাটো জনাটো অতিকৈ প্ৰয়োজন। কৰোণাই এজন ব্যক্তিক কেৱল জীৱিত কালতে অত্যাচাৰ নকৰে, আনকি মৃত্যুৰ পিছতো সেই মানুহজনৰ ওপৰত অত্যাচাৰ চলায়। তাৰেই উদাহৰণ চেতনা দাস। বৃহস্পতিবাৰে বিয়লি পৰ্যন্ত শেষকৃত্যৰ বাবে শাৰী পাতি আছে কৰোণাত আক্ৰান্ত 16টাকৈ মৃতদেহ। বিমলানন্দ দাসৰ স্থান 17 নম্বৰ। অৰ্থাৎ বৃহস্পতিবাৰে প্ৰশাসনে বিমলানন্দ দাসৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰিব। শুকুৰবাৰ পৰ্যন্ত অপেক্ষা কৰিব লাগিব। ব্যক্তিগত নাৰ্ছিং হোমৰ মৰ্গত পৰি আছে চেতনা দাসৰ স্বামীৰ মৃতদেহ। এই পৰ্যন্ত স্বামীৰ মৃতদেহৰ বিষয়ে নাজানে চেতনা দাসে। হয়তো নিশাৰ ভাগত অথবা মঙলবাৰে চেতনা দাসক দ্বিতীয়বাৰৰ বাবে কৰোণা টেষ্ট কৰা হ'ব। যদিহে নিগেটিভ হয় তেনেহ'লে স্বামীৰ মৃতদেহ চাব পাৰিব চেতনা দাসে। কৰোণাৰ নিয়মাৱলী অনুসৰি কোনো এজন ব্যক্তি কৰোণাৰ ফলত আক্ৰান্ত হ'লে, কৰোণাৰ ফলত মৃত্যু হ'লে সেই ব্যক্তিজনৰ সৎকাৰৰ দায়িত্ব জিলা প্ৰশাসনে লয়। বিমলানন্দ দাসৰ কৰোণাৰ ফলত মৃত্যু হৈছে নে নাই সেই বিষয়ে ইতিমধ্যে বিশেষজ্ঞ কমিটিসকলৰ বৈঠক অনুষ্ঠিত হৈছে আৰু কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। কিন্তু 16টাকৈ মৃতদেহ এতিয়াও সৎকাৰ কৰিবলৈ বাকী থকাৰ বাবে চেতনা দাসৰ স্বামীৰ শেষকৃত্য অনুষ্ঠান শুকুৰবাৰে অনুষ্ঠিত নহ'ব। শনিবাৰে যদিহে চেতনা দাস পুনৰ কৰোণা পজিটিভ বুলি পৰিণত হয় তেনেহ'লে শেষবাৰৰ বাবেও স্বামীৰ মুখখন চাব নোৱাৰিব তেওঁ। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব পাৰিব পৰিয়ালৰ এজন মাত্ৰ সদস্যই। হয়তো সেইজন চেতনা দাস, হয়তো ইতিমধ্যে কৰোণাৰ পৰা কোভিডৰ পৰা নিগেটিভ ৰূপে পৰিগণিত হোৱা তেওঁৰ কন্যা সন্তানে।
ইয়াতকৈ ট্ৰেজিক কাহিনী কি হ'ব পাৰে এইগৰাকী কমেডি ৰাণীৰ বাবে। ব্যুৰো ৰিপৰ্ট DY365।